না করি হস্তির টিঙিতে পিধাই অপমান করিলি তই জগৎ জননী লক্ষ্মী আইকে দুর্বাখাক তই কর অপমান দুর্বাখার তপক তই নিশি নীলিন্দ্র অগ্নিময় দুর্বাখাক তই করক সম্বিত সমানাই দয়া নাই আজি আৰু সহ্য নাই ৰক্ষা কৰে আজি তোকে দুৰ্বাখাৰ হাতৰ পৰা ইন্দ্ৰ দেবগণ মন মোৰ আজি অতিকে চঞ্চল বাহু 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 চৈক্য মোৰ কঁপিছে গগনে কিবা যেন বিপদৰ হ'ব আগমন দেৱৰাজ মন দুৰ্বল হলে এনেভাৱে হৃদয়ত ঠাই পায় সেয়েহে দূৰ কৰি দুৰ্বল চিন্তাক ৰাজকাৰ্য চলাই শুনাও আমাক আছে নেকি কিবা কৰ্তব্য আমাৰ স্বদেশৰ হিতৰ বাবে দেৱৰাজ অযথা চিন্তা কৰি মস্তিষ্ক নকৰিব উন্মত দেৱতা ভীৰু নহয় অহয় কাপুৰুষ স্বৰ্গৰ ৰক্ষাৰ বাবে হৰে প্ৰয়োজন সন্মুখ সমৰত নিজ প্ৰাণ দিম বিসৰ্জন দেৱৰাজ মহৰ্ষি দুৰ্বাসা ক্ৰোধান্বিত হৈ ৰাজকুমাৰ দিশে হৈছে আগমন মহৰ্ষি দুৰ্বাসা হৈছে হয় দেৱৰাজ ইন্দ্ৰ আহক তপোধন আমাৰ সেৱা গ্ৰহণ কৰক তোৰ সেৱাৰ আজি মোৰ নাই প্ৰয়োজন তপোধন মই প্ৰেৰণ কৰা প্ৰত্যেক কামত তই কি কৰিলি তপোধন মহাক্ৰোত্তম কৰক সম্বৰণ এই অধমে কৰি আছো মহাপৰাধ বাক্যৰ চাতুৰীৰ নাই প্ৰয়োজন প্ৰত্যেক কামত তই কি কৰিলি মণিবৰ আপুনি ইয়াকেই মহান মালাধাৰী হস্তিৰ গলত মই কৰিলো অৰ্পণ হস্তিৰ ডিঙিত তই কৰিলি অৰ্পণ আৰু সেই হস্তিয়ে হিৰুত সাগৰত সেই মালাধাৰী কৰিলে নষ্ট সেই হস্তিয়ে মালাধাৰী কেনেকৈ নষ্ট কৰিলে মোক ক্ষমা কৰক মুনিবৰ লক্ষ্মী প্ৰদত্ত মালাধাৰীক তই অপমান কৰা মুনিবৰ যি লক্ষ্মী প্ৰদত্ত মালাধাৰীক তই অপমান কৰিলি মুনিবৰ মোক ক্ষমা কৰক আজি হন্তে তোৰ স্বৰ্গ ৰাজ্যৰ পৰা মুনিবৰ লক্ষ্মী কিয় হওক মুনিবৰ স্বৰ্গত অশান্তিময় হওক মুনিবৰ দেৱতা লাঞ্ছিত হওক এই ব্ৰহ্মসাপ মই তোক কৰিলো প্ৰদান মুনিবৰ মোৰ এই ভুলৰ বাবে সমস্ত দেৱ সমাজক ব্ৰহ্মসাপে জৰ্জৰিত নকৰিব মুনিবৰ জ্বলি গল পুৰি গল মোৰ সমস্ত শৰীৰ লক্ষ্মী বস্ত্ৰ আজি মই দেৱ পুৰন্দৰ দেৱগণ চাৰিওফালে দেখো ঘোৰ অন্ধকাৰ দিয়া মোক বাহুত আশ্ৰয় চলি যাই দেৱ
ইন্দ্ৰাজী পুকতকা তদ লৈ বলা মোৰ দেৱগণ বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ ৰাখি ৰাখি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি মোক জানে সকলোৱে ঈশ্বৰৰ ইচ্ছাত যিমানেই সুবিশাল সৃষ্টিৰ কৰ্মজাল কৰিলো ৰচনা অতৃপ্ত বাসনা মোৰ মৰীচিকাষেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান জগতৰ কাৰণ সেই নাৰায়ণৰ কি যে অপাৰ মহিমা বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি চতুৰ ভীতি দেখো মাথো তমখাৰ ঘন আৱৰণ হে মংগলময় নাৰায়ণ যদিও আমি সৃষ্টি কৰিলো ৰচনা তুমি এই সৃষ্টিক কৰিছা পালন আৰু ৰুদ্ৰই সংহাৰ কাৰ্য কৰে সমাপন তথাপিও সৃষ্টিৰ বুকুত যেন অজেয় শক্তিয়ে কৰিছে বিৰাজ অধৰ্মৰ বীজ যেন হৈছে অংকুৰিত নামি আহা হে নাৰায়ণ গোলোক ধামৰ পৰা নামি আহি হে বিশ্বপালক ৰক্ষা কৰা সৃষ্টি আমাৰ হৰি
মুরারি মুরা এরি নদয়াল এই জানিতে পারয় তোমার ঠাকুরাল নারায়ণ 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 পিতা অধম পুত্র ভক্তি ভরা পণিপাত করিব গ্রহণ কল্যাণ মস্তু উঠা নারদ তোমাৰ সংগীত আৰু বীণাৰ জংকাৰত যেন বিশ্বৰ বুকুত শান্তিৰ নিজৰা বৈছে বাৰু কোৱাচোন পুত্ৰ পিতা পাইছা নেকি কিবা সংভেদ আগন্তুক বিপদৰ পিতা অমংগল অমংগল পিতা বিপদৰ নোৱাৰি বুজিব সংকেত আহিছো মই আপোনাৰ পাশে অনুমান হয় মহা সংকটৰ সৃষ্টি হ'ব এই দেৱনগৰীত কেনেকৈ পুত্ৰ পিতা মহামুনি দুৰ্বাসাক মাতৃ লক্ষ্মী দেৱীয়ে এটা ৰুদ্ৰাক্ষ মালা কৰিছিল অৰ্পণ আৰু সেই মালাডালি ইন্দ্ৰক মহামুনি দুৰ্বাসাই কৰিবলৈ দিছিল কিন্তু কি পুত্ৰ পিতা দুৰ্ভাগ্যক্ৰমে ক্ষীৰোদ সাগৰত দিলে বিসৰ্জন সেই মালাধাৰী তাৰ ক্ৰোধান্বিত হৈ মুনিবৰে ইন্দ্ৰক লক্ষ্মী ভস্ত হ'বলৈ স্বৰ্গৰ পৰা দিলে ব্ৰহ্মশাপ সমগ্ৰ বিশ্বক ব্ৰহ্মকুল এতিয়া মুনিৰ শাপত হে পিতা কওকচোন কিদৰে মুক্তি পাব দেৱতাই ব্ৰহ্মশাপৰ পৰা বাছা পিতা সেই নিৰাকাৰ নিৰঞ্জন শ্ৰীহৰিৰ মহিমা বুজা বৰ কঠিন আমি নিজেই সৃষ্টিকৰ হলেও সৃষ্টি ৰহস্য অতীত গতিকে বাছা পিতা প্ৰভুৰ সেই মহিমাৰ প্ৰভুৱেহে দিব পাৰিব তেন্তে পিতা আমি এতিয়া বিদায়হে মাগিছো যোৱা বাছা হাতীছো মাধৱ প্ৰাণৰ বান্ধৱ ভকতি কমিয়া দিয়া সুখটো দুখটো লওঁ তোমাৰ নেৰিবা দয়ালু দয়া নেৰিবা দয়ালু দয়া নাৰায়ণ নাৰায়ণ হে প্ৰভু আপোনাৰ অনন্ত লীলা অপাৰ মহিমা বাৰু আমিও যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ